মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত আশ্চৰ্যজনক ঘটনা। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আঁতৰি আহিল এগৰাকী সুন্দৰী। নিজকে যৌনকৰ্মীৰ দৰে অনুভৱ কৰিছে হেনো মিছ ইংলেণ্ড খ্যাত মেগী মিলাই। প্ৰতিযোগিতাৰ ৭৪ বছৰীয়া ইতিহাসত কোনো প্ৰতিযোগীয়ে মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ পৰা আঁতৰি অহা এয়া প্ৰথমটো ঘটনা। প্ৰতিযোগিতাৰ পৰা আঁতৰি কিয় আহিল মেগী মিলাই? সেই চৰ্চা আৰম্ভ হোৱাৰ লগে লগে মুখ খুলিলে ইংলেণ্ডৰ সুন্দৰীগৰাকীয়ে। মেগীৰ অভিযোগ যে মিছ ৱৰ্ল্ডৰ প্ৰতিযোগীসকলে পুৱাৰে পৰা বিভিন্ন ধৰণৰ কাপোৰ আৰু মেকআপ ল'ব লাগে, লগতে উপস্থিত থকা পুৰুষসকলক দিব লাগে মনোৰঞ্জন, যিটো একেবাৰে পচন্দ নকৰে সুন্দৰী মেগীয়ে। এনেবোৰ কাৰণ সন্দৰ্ভত মেগীৰ মন্তব্য, মোৰ মূল্যবোধে জোকাৰি গৈছে, মোৰ নিজকে যৌনকৰ্মী বুলি অনুভৱ হৈছে। এই কাৰ্যৰ বিৰোধিতা কৰি মিছ ৱৰ্ল্ড প্ৰতিযোগিতা ত্যাগ কৰে ইংলেণ্ডৰ সুন্দৰীগৰাকীয়ে। উল্লেখযোগ্য যে মিলামিকিৰ পেছাত এগৰাকী লাইফগাৰ্ড। ২০২৪ চনত মিছ ইংলেণ্ড খিতাপ জয় কৰিছিল মেগীয়ে। তাৰ পিছত মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল মেগীয়ে। ১০ মে'ৰ পৰা হায়দৰাবাদত চলি আছে এই প্ৰতিযোগিতা। প্ৰতিযোগিতাখন অন্ত পৰিব ৩১ মে'ত। তাৰ মাজতে মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি মেগীয়ে প্ৰতিযোগিতা ত্যাগ কৰা বিষয়টোৱে বিশ্বজুৰি চৰ্চা লাভ কৰিছে।